আসসালামু আলাইকুম বন্ধুসকল, এই যে লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ ইণ্ডিয়ান চিৰিজৰ 8 নম্বৰ হোলাৰ। এইটো হয় ইণ্ডিয়ান চিৰিজৰ 8 নম্বৰ হোলাৰ হয় আৰু 20 HP ডিজেল ইঞ্জিনৰ লগত মই ফিটিং কৰিছোঁ। কানেকশ্যন কেনেকৈ কৰিছোঁ মই এই ভিডিঅ'লৈ আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। ইণ্ডিয়ান চিৰিজৰ হোলাৰটো কেনেকুৱা, ডিজেল ইঞ্জিনটো কেনেকুৱা। গতিকে এইটো 20 HP ডিজেল ইঞ্জিন হয়। এইটো খুব হেভি প্ৰডাকশ্যন হয়। প্ৰতি ঘণ্টাত আপোনাৰ 1 পৰা 1.5 লিটাৰ তেল খাব। এইটো 20 HP ডিজেল ইঞ্জিন। ইয়াত নেট ওজন আছে 200 কেজি। 200 কেজি। এই ধৰণৰ যদি সিঙ্গেল ইঞ্জিনো লাগে আপোনালোকে ল'ব পাৰিব, বা এই ধৰণৰ ইণ্ডিয়ান চিৰিজৰ অটো হোলাৰ, এইটো অটোমেটিক হোলাৰ হয়। ইয়াত কোনো নখ দিব নালাগে। এই ধৰণৰ যদি অটোমেটিক হোলাৰো এক্সট্ৰা লাগে আপোনালোকে ল'ব পাৰিব। আগৰ দিনৰ মিলগিলাত আপোনালোকে নখ দিব লাগে, এইটো নখ দিব নালাগে। এইটো মডিফাই কৰি বনোৱা হৈছে। এইটো ইণ্ডিয়ান চিৰিজৰ অটো হোলাৰ। ই অটোমেটিক চাউল ফেৰেজ হৈ ওলাই আহে। এই হোলাৰখনৰ এই একফালেদি এইটো আছে, একফালেদি চাউল আহে, এদি চাউল আহে, এদি চাউলটো ৰেডি হয়, ইয়াতে ফেনিং হয় ক্লিন হৈ চাফা হয়, এদি চাউলটো ওলাই আহে, একেবাৰে ফ্ৰেছ চাউল ওলাই আহে। আৰু এইটো সাইডেদি খুদি ওলাই আহে। এইটো ফ্ৰেছ চাউল ওলাই আহে, খুদি ওলাই আহে। আৰু গুড়াটো পিছত মই দেখাইছোঁ। গুড়াটো পিছ সাইড এইটো গুড়া আহে, এইটো সাইড গুড়া আহে। তাৰপিছত এইটো টুগ আহে, এইটো সাইড টুগ আহে, একেবাৰে ক্লিন হৈ এইটো সাইড টুগ আহে। এইটো আপোনালোকে ইচ্ছা হ'লে পাইপ এটা সোমাই দি বাহিৰতো দিব পাৰে। এইটো টুগ আহে। মই আৰু দেখাইছোঁ এইটো অটোমেটিক হোলাৰ। ইয়াত কোনো নখ দিব নালাগে। এইটো হোপাৰ আছে, এই হোপাৰত 20 কিলো ধান একেলগে দিব পাৰিব। প্ৰতি ঘণ্টাত আপোনালোকে 12 পৰা 15 মন ধান এই হোলাৰত বান্ধিব পাৰিব। এইটো খুব হেভি হোলাৰ। এই হোলাৰটোৰ ওজন আছে 95 কেজি। ইয়াত পুৰা ষ্টিল দি বনোৱা আছে। এইটো গোটেই বডিটো ষ্টিলৰ লোহাৰ হয়। পুৰা এইটো ওজন আছে 95 কেজি। প্ৰতি ঘণ্টাত 12 পৰা 15 মন ধান আপোনালোকে আছে বান্ধিব পাৰিব, কোনো টেনশ্যন নাই। এতিয়া মই ডিজেল ইঞ্জিনটো মই চেল্ফত ষ্টাৰ্ট কৰি আপোনালোকৰ ওচৰত দাঙি ধৰিম। যে এইটো বেটাৰী কানেকশ্যন অলৰেডি মই কৰিছোঁ। এইটো চেল্ফতো ষ্টাৰ্ট কৰিব পাৰিব। আপোনালোকে হেণ্ডেল আছে, হেণ্ডেলটো ষ্টাৰ্ট কৰিব পাৰিব। দুটা চিষ্টেমত ষ্টাৰ্ট কৰিব পাৰিব। আৰু এই হোলাৰটোৰ এটা বিষয় কৈছোঁ, আপোনালোকে ইয়াতে চাউল ঝাৰাও কৰিব পাৰে, ইচ্ছা কৰিলে চাউল নাঝাৰিও ওলাব পাৰে, নাঝাৰা কৰিও ওলাব পাৰে। এইটো খালি ওলাই দিলে হ'ল। এইটো মুখটো খালি ওলাই দিলে নাঝাৰাকে ওলাই আহিব। দুটা চিষ্টেমত আপোনালোকে ধান বান্ধিব পাৰিব। ঝাৰা কৰিও বান্ধিব পাৰিব, নাঝাৰা কৰিও বান্ধিব পাৰিব। ঝাৰা কৰি বান্ধিলে ডাইৰেক্ট চাউলটো লৈ ডাইৰেক্ট ভাত ৰান্ধিব পাৰিব। ইয়াৰ পিছত মই এটা ভিডিঅ' বনাম, এইটো ইয়াত লাইভ ডেমো সুন্দৰ কৰি মই আপোনালোকৰ ওচৰত দাঙি ধৰিম। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল নটিফিকেশ্যন দবাই ৰাখিব, যাতে মই ভিডিঅ'বিলাক দিলে আপোনালোকৰ মোলৈ সোনকালে গুচি যায়। তাৰপিছত মই দেখাইছোঁ ইয়াৰ চেল্ফ, এইটো ইঞ্জিনটো মই চেল্ফত ষ্টাৰ্ট কৰি দেখাইছোঁ। ইয়াৰ চাবি হয় আমাৰ, অলৰেডি এইটো চাবি হয়। আমি বেটাৰী কানেকশ্যন অলৰেডি কৰি লৈছোঁ। প্ৰথমতে পিক আপটো ঘূৰাই ল'ব লাগিব। ইয়াৰ পিক আপটো মই প্ৰথমত ষ্টাৰ্ট লিখা আছে, ইয়াতে ষ্টাৰ্টত দিছোঁ। ইয়াৰ চাওক, পিক আপটো ষ্টাৰ্টত দিছোঁ। তাৰপিছত এইটো ঢেঁকী হয়, ঢেঁকীটো মই টানি লৈছোঁ। ইয়াৰ চাই লওক, এইটো টানি লৈছোঁ। এতিয়া মই এইটো চাবিটো অন কৰি ল'লোঁ। এতিয়া মই ষ্টাৰ্ট দিম। প্ৰথমত এইটো ইয়াতে চাওক, এইটো ষ্টাৰ্ট আছে। ষ্টাৰ্টত দিয়াৰ পিছত ইঞ্জিনটো শব্দ কৰিব। যেতিয়া ষ্টাৰ্ট হ'ব তেতিয়াহে এইটো এৰি দিব। কিছুমানে আগতে এইটো এৰি দিয়ে, পিছত এইটো এৰি দিয়ে। গতিকে আগত এইটো এৰি দিব লাগিব ঢেঁকীটো, তাৰপিছত এইটো এৰি দিব লাগিব। মই দেখাইছোঁ, চাই লওক। মই মেচিনখন ষ্টাৰ্ট কৰি আপোনালোকক দেখালোঁ। এই ধৰণে আপোনালোকে ষ্টাৰ্ট কৰি আপোনালোকে ধান বনোৱা কামটো কৰি আপোনাৰ বেকাৰ জীৱনটো চলোৱাৰ সুবিধা আপোনালোকে গ্ৰহণ কৰিব পাৰিব। গতিকে মোৰ ভিডিঅ' বনোৱাৰ সিমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও মই আজি এটা আপোনালোকৰ ওচৰত ভিডিঅ' দাঙি ধৰিলোঁ। এইটো শিলচৰৰ এক ভাই অৰ্ডাৰ কৰিছে, সেই তেখেতে ল'বলৈ আহি আছে। এই হিচাপত মই তেখেতে লোৱাৰ আগতে মই ভিডিঅ'টো আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। গতিকে এই ধৰণৰ যদি ৰাইচ মিল ফুল চিটআপ লাগে, ইণ্ডিয়ান চিৰিজৰ হওক, নৰ্মেল ওস্তাদ হওক, ওস্তাদ জেড গল্ড প্লাছ হওক, ওস্তাদ ফাৰ্গো হওক, বহুত কোৱালিটিৰ আমাৰ ৰাইচ মিল আছে। চব 20 HP ডিজেল ইঞ্জিনৰ লগত বনোৱা হয়। এই ধৰণৰ যদি ৰাইচ মিলগিলা লাগে, তলত ডিছক্ৰিপশ্যনত দিয়া নম্বৰত যোগাযোগ কৰি আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। অৰ্ডাৰ কৰাৰ পিছত এসপ্তাহ পিছত মেচিন ডেলিভাৰী দিয়া হয়। বহুতে ভাবে মেচিন ষ্টক আছে নে নাই, লগে লগে এইটো মেচিন নাপায়। আমাৰ যিগিলা বনোৱা হয় এইগিলা আমাৰ অৰ্ডাৰো আছে। আপোনালোকে অৰ্ডাৰ দিয়াৰ পিছত এসপ্তাহ পিছত আপোনালোকে মেচিন ডেলিভাৰী কৰিব পাৰিব, ল'ব পাৰিব। তাৰপিছত মই মোৰ দোকানৰ এড্ৰেছটো দিছোঁ। অসমৰ কামৰূপ ডিষ্ট্ৰিক্ট হয়, বক সমষ্টি, বালিঝাৰ বজাৰত আহিলে আপোনালোকে আহি অৰ্ডাৰ কৰিও যাব পাৰে, লৈও যাব পাৰে। ধন্যবাদ।
যাবেন